নমস্কাৰ। ভিডিঅ'টো দেখি আপোনালোকে গম পাইছে এতিয়া বনভোজৰ সময়। আমাৰ বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীক লৈ তপোবনলৈ বুলি ভ্ৰমণ কৰিবলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। নজনাটো জানিবলৈ, নেদেখাটো চাবলৈ মানুহৰ দুৰ্বাৰ আকাংক্ষা। এই বিশাল বিশ্বই বিচিত্ৰ দেশ দেশান্তৰ নদ নদী গিৰি গুহাৰ বিচিত্ৰ সৌন্দৰ্য, বিচিত্ৰ ৰীতি নীতি, সভ্যতা, সংস্কৃতি, জীৱ জন্তুৰ সৃষ্টি কৰি এইবোৰ উদঙাই দেখুৱাবলৈ মানুহক সদায় আহ্বান জনাই আহিছে। বিশাল বিস্তীৰ্ণ বৰফ ৰাশি, সোণিলী মহাসিন্ধুৰ ফেনিল উৰ্মিমালাই মানুহক আহ্বান জনাই আহিছে চিৰদিন। সেই আহ্বানে মানুহৰ দুৰ্বাৰ আকাংক্ষাক আৰু প্ৰবল কৰি তুলিছে। তাৰ তাড়নাতেই মানুহে দেশ দেশান্তৰ ভ্ৰমণ কৰে। পৃথিৱীৰ বুকুত জানিবলগীয়া, চিনিবলগীয়া অক্ষয় অপাৰ সম্ভৱ আছে। বিভিন্ন লোকৰ ভ্ৰমণৰ উদ্দেশ্য ভিন ভিন। কোনোৱে চোৱাৰ নয়নৰ তৃপ্তিৰ বাবে, কোনোৱে শিক্ষা আৰু জ্ঞান লাভৰ বাবে, কোনোৱে আত্মাৰ পৰিশুদ্ধি আৰু পুণ্য অৰ্জনৰ বাবে, কোনোৱে ঋতুৰাজিৰ অনুসন্ধানত, কোনোৱে আৱিষ্কাৰৰ আগ্ৰহত, কোনোৱে স্বাস্থ্যজনিত কাৰণত আৰু কোনোৱে কেৱল ভ্ৰমণৰ হেঁপাহত ভ্ৰমণ কৰে। শিক্ষা লাভৰ বাবে ভ্ৰমণ কৰাটো ছাত্ৰ ছাত্ৰীৰ বাবে অতি প্ৰয়োজনীয়। শিক্ষিত লোকেও শিক্ষাৰ পৰিসৰ বৃদ্ধিৰ বাবে ভ্ৰমণ কৰি ভূগোল আৰু বুৰঞ্জীত পোৱা জ্ঞানে জীৱনত পূৰ্ণতা আনিব নোৱাৰে। বিদেশৰ কথা দূৰত থওক, নিজ দেশৰনো কিমান ঠাই ভৌগোলিক, সামাজিক, সাংস্কৃতিক জীৱনৰ বিষয়ে সম্যক জ্ঞান আহৰণৰ বাবে আমি সুবিধা পাওঁ। মানুহ স্বভাৱতঃ ভ্ৰমণবিলাসী। শৈক্ষিক ভ্ৰমণো সামগ্ৰিক ভ্ৰমণৰে এটি অংগ। ইংৰাজীত শৈক্ষিক ভ্ৰমণক এডুকেশ্যনেল ট্যুৰ বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকলে শিক্ষা জীৱনত সাহিত্য, বুৰঞ্জী, ভূগোল, বিজ্ঞান আদি বিষয় সম্বন্ধে অধ্যয়ন কৰি স্কুল কলেজৰ শিক্ষাত পুথিগত শিক্ষাহে প্ৰাধান্য লাভ কৰে। ছাত্ৰ ছাত্ৰীসকলে শিক্ষা দীক্ষা লৈ যেতিয়া সংসাৰ যাত্ৰাত প্ৰৱেশ কৰে, তেতিয়া তেওঁলোকে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হয়। কেৱল পুথিগত শিক্ষাই শিক্ষাক পৰিপূৰ্ণ কৰিব নোৱাৰে। শিক্ষাৰ পৰিপূৰ্ণতাৰ বাবে শৈক্ষিক ভ্ৰমণ অপৰিহাৰ্য। ভ্ৰমণ শিক্ষাই ছাত্ৰ ছাত্ৰীক বিভিন্ন দেশৰ লোকজীৱনৰ, লোকসংস্কৃতি, বেপাৰ বাণিজ্য, শিল্প, উদ্যোগ, অৰ্থনীতি, খেতি বাতিৰ লগতে নানা দেশৰ ভূ-প্ৰকৃতিৰ বিষয়েও জ্ঞান দিব পাৰে। বৰ্তমান যুগত সেইবাবে স্কুল কলেজৰ শিক্ষাৰ লগে লগে শিক্ষাৰ পৰিপূৰ্ণতা লাভৰ বাবে শৈক্ষিক ভ্ৰমণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। সেই উপলক্ষে আমাৰ বিদ্যালয়ৰ পৰাও ছাত্ৰ ছাত্ৰীসকলক লৈ যোৱা হৈছিলে। তাত গৈ ইমান সুন্দৰ পৰিৱেশ দেখা পালোঁ নহয়, ছাত্ৰ ছাত্ৰীসকলৰ মন বহুত আনন্দিত হৈ পৰিল। কাৰণ সিহঁতি গুৱাহাটী মহানগৰীৰ সৰু সৰু কোঠাৰ মাজত আবদ্ধ হৈ তেওঁলোকে জীৱন যাপন কৰিবলগা হয়। তাত মুকলি পৰিৱেশত থাকি তেওঁলোকে বহুত ভাল পাইছে, আনন্দ কৰিছে। ভাল লাগিছে দেখি সিহঁতৰ মনবিলাক। মানুহে নিজৰ দৈনন্দিন কৰ্মময় জীৱনৰ পৰা মুক্তি পাবলৈ কেতিয়াবা বিচাৰে। দেশ ভ্ৰমণৰ পৰা এই মুক্তি পাবলৈ কেতিয়াবা বিচাৰে। দেশ ভ্ৰমণৰ দ্বাৰা এই মুক্তি সম্ভৱপৰ হয়। প্ৰত্যেক মানুহে বৃহত্তৰ মাজত নিজকে চাবলৈ বিচাৰে। মানুহৰ মনত আন বহুতৰ মাজতে নিজক মিলাই দিয়াৰ অনন্ত কাকুতি জন্মে। সেইবাবে ছাত্ৰ ছাত্ৰীসকলে যাতে দেশৰ ঐতিহ্য প্ৰসিদ্ধ আৰু ভৌগোলিক বৈশিষ্ট্যপূৰ্ণ স্থানসমূহ ভ্ৰমণ কৰি বাস্তৱৰ লগত মুখামুখি হৈ পৰিচিত হ'ব পাৰে, তাৰ বাবে শৈক্ষিক ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছে। আমাৰ বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীৰ শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে আমি কিছু ফটো তুলিলোঁ। ধন্যবাদ।